তেলটো ভৰালোঁ ইয়াতে 3800 টকাৰ তেল। ইয়াৰ পৰা তেল ভৰাই গৈ জুৰি মটৰ চৰখন পাইছোঁ আৰু ইঞ্জিনটো 100 মিটাৰ ইঞ্জিনটো বন্ধ হৈ গ'ল। মেইন পাইপ খুলি চাই দেখা যি পানী গোটাই। তেল ভৰালে ইয়াতে তাৰমানে আজি বুলি নহয়, আজি বহুত দিনৰ পৰা তাৰমানে এনেকুৱা হৈয়ে আছে। কোনো তাৰমানে কৰ্তৃপক্ষৰো দায়িত্ব নাই, সেনেকৈ চলি আছে। সেনেকৈ হ'লে এতিয়া আজি এইটো ইঞ্জিন নতুন ইঞ্জিন কোনে দিব? কৰ্তৃপক্ষটো নিদিয়ে। ডিপুৰ মালিকে এতিয়া বনাই দিলে আমি পথাৰত কাম কৰিব গ'লে কেনেকৈ পাম? আমি পথাৰতো কাম কৰিলে বেয়া হ'ব, আমি মেকানিক মাতিয়ে থাকিব লাগিব বাৰে। সেইকাৰণে আমাক নতুন ইঞ্জিন লাগিব বুলি আমি কৈ থৈ দি আছোঁ। এইটো পুনিয়া ইণ্ডিয়ান অইল, মংগলদৈ পুনিয়া ইণ্ডিয়ান অইল। এওঁলোকে জানি বুজি কৰে আৰু কিবা কাৰণত যদি তাৰমানে আমাৰ আগৰ তেলেদি যাই ঘৰ পালোঁ হয়, তাৰপিছত আমাৰ পিছত দিগদাৰ হ'ল হয়। কিন্তু আমাৰ গাড়ীখনত প্ৰায় তেল কিবা অলপ আছিলে আৰু সেইকাৰণে আমি ওচৰতে ধৰা পৰিল 100 মিটাৰ ঠেলি লৈ আহিছোঁ। গোটাই আমি ৰাইজৰ মানুহ বা এনেই ইফালৰ মানুহবিলাকে আহি আমাক ঠেলি লৈ আহিছে। আমি হেল্প দি বুলি কওঁতে লগ বন্ধুৱে অলপ হেল্প দিছে। আমি সেইখিনিতে আমি হেল্প পাইছোঁ, আনি পেলাই ডিপুত আমি জমা কৰিছোঁ। আৰু ইহঁতে লাইট চাইট নুমাই পেলাই গম পাইছে যে ওচৰতে গাড়ীখন এনেকুৱা হ'ল, ইহঁতে গম পাই লাইট চাইট কমপ্লিট অফ কৰি থৈ দিছে। তাৰপিছত কোনো নাই, এতিয়া বৰ্তমান কোনো নাই, ইহঁত গ'ল। আপোনাৰ ইয়াৰ আগতে 4-5 বাৰমান হৈছে এইখিনিতে। এতিয়া মই নতুন ইঞ্জিন এটা বিচাৰিছোঁ, ইহঁতে কি ডিচিশ্যন লয় সেইটোৱে তাকে ৰখি আছোঁ। ঠগাব নালাগে আৰু ৰাইজেও জানক যে আপোনালোকৰ দ্বাৰাই ৰাইজেও গম পাওক যে এইটো তেল ডিপুত কেনেকুৱা কি ব্যৱহাৰ চলি আছে, কেনেকুৱা কি চলি আছে, সেইখিনি গম পাওক। উচিত তদন্ত বিচাৰোঁ আৰু প্ৰশাসনৰ ওচৰতো লাগে আমি যাম। প্ৰশাসনৰ ওচৰত যাব লাগিলেও আমি যাম। ইয়াৰ পৰা আমি কি আমাক দিয়ে, তাৰপিছত আমি প্ৰশাসনৰ ওচৰত যাম। এইটো মোক অথনি এটা ফোন কৰিছিলে বাৰু, ফোন কৰি মাতিলে যে পুনেত গাড়ীখন বেয়া হৈ থাকিলে মোক আহি চাব লাগে বুলি ক'লে। মই আহিলোঁ বাৰু, আহি মেলি মোক সুধিলোঁ তেলটো ক'ত ভৰাইছিলে বোলো। মোক সুধোঁতে তেওঁলোক ড্ৰাইভাৰে মালিকে ক'লে যে আমাৰ পুনেত তেল ভৰাইছিলোঁ। মই কনফাৰ্ম হ'বলৈ মানে পাইপটো খুলি মেলি চালোঁ। চাওঁতে যে মই খুলি মেলি চাওঁতে পানী পালোঁগৈ। পানী পোৱাৰ কাৰণে মই ক'লোঁ যে পানী আছে, এইটো পাম্পটো খুলিব লাগিব, গাড়ীটো ইয়াৰ পৰা নিব নোৱাৰে বোলো। খুলি মেলি কওঁতে দাদাক মাতিলোঁ মই, আহিলে বাৰু মালিক খালে মই গোটেই কথাবোৰ ক'লোঁগৈ। কৈ মেলি এইটো কনফাৰ্মটো পানী ওলাওঁতে পানী পালোঁ গোটাই পোৱা এতিয়া সেইখিনি গোটাই পানী। এইটো পুনে তেলবোত ভৰা শ্লিপটো আছে বোলে এওঁলোকৰ, আছে বোলো ড্ৰাইভাৰৰ লগত। যে তেলটো ক'ত ভৰাইছিলে বোলো, মই সুধি তেওঁ কওঁতে যে পুনেত ভৰাইছিলোঁ বুলি ক'লে। মই কনফাৰ্মটো হ'বলৈ কাৰণে মই আকৌ হেৰি কৰিলোঁ, খুলি মেলি চালোঁ যে হয় পানী হয় বোলে। দাদা গাড়ীটো ইয়াতে মানে বিষ্ণু গেৰেজত কাম কৰিব আনিছিলোঁ। আনি উঠি কাম কৰা শেষ কৰি কেনে আমি ঘৰত যাম। তেলটো ভৰালোঁ ইয়াতে 3800 টকাৰ তেল। ইয়াৰ পৰা তেল ভৰাই গৈ জুৰি মটৰ চৰখন পাইছোঁ আৰু ইঞ্জিনটো 100 মিটাৰ ইঞ্জিনটো বন্ধ হৈ গ'ল। ড্ৰাইভাৰে মোক ফোন কৰিলে, দাদা গাড়ীখন বন্ধ হ'ল। মইতো আচৰিত, কাৰণ তেল ভৰাইছোঁ 3800 টকাৰ, কিয় গাড়ী বন্ধ হ'ব পাৰে? এইফালে নতুন ইঞ্জিন, ব্ৰেণ্ড নিউ, 1 বছৰ হোৱা নাই গাড়ীখনৰ। তাৰপৰা গ'লোঁ, যাই মানে ফোনাফোনি কৰিলোঁ, এই চেল্ফ মাৰি চালোঁ, নাই ষ্টাৰ্ট নহয়। মেকানিক মাতিলোঁ, মেকানিকে আহি খুলি পেলাই মেইন পাইপ খুলি চাই দেখা যি পানী গোটাই ইঞ্জিনত। তাৰপৰা আমি গাড়ীটো মানে মোৰ সতীৰ্থবিলাক আহিল, 2-4জন আহি মই গাড়ীটো ঠেলি লৈ আহি ইয়াতে ডিপুত গাড়ীটো দিছোঁ। এতিয়া এওঁলোকৰ গাড়ীটো গতাই দিছোঁ মই। মোৰ গাড়ী হ'লে গাড়ী বদলাই দিব লাগিব। গাড়ী মোক ভাল কৰি দিলে নহ'ব। এই ঘটনাটো ইহঁতৰ এইবাৰে নহয়, এইবাৰ ইহঁতৰ 3-4বাৰ হ'ল। 4বাৰ নহয়, 4বাৰ ক্ৰছ কৰিলে। এইবাৰ 5বাৰ হ'ল। ইহঁতে জানি বুজিও মোক গাড়ীটোত তেল ভৰাই পানী ভৰাই দিছে। অলপ আগত ইয়াত পানী পোৱা বুলি কৈছে, কিন্তু জানি বুজিও মানে পানীটো ভৰাই দিছে। মোক গাড়ীটো বদলাই দিব লাগিব, নতুন গাড়ী যিহেতুকে। ট্ৰেক্টৰখন মই ইয়াতে জমা দি থৈ যাম। আৰু আমি গাড়ীখন যেতিয়া লৈ আহিছোঁ, তেওঁলোকে গম পাই কেনে ডিপুৰ লাইট চাইট বন্ধ কৰি ইহঁতে ভিতৰত সোমাই আছে।